এয়া আমাৰ মাজত মন হঠাৎ আহি গ'ল। দাদা কি খবৰ? কেনেকুৱা? জেলৰ পৰা কেতিয়া আহিলে? জেলৰ পৰা বেল লৈ আহিছোঁ। কিমান দিনৰ বেল? এদিন আকৌ যাব লাগিব। আৰু এনে সম্পূৰ্ণভাৱে কেতিয়ালৈকে মুকলি হ'ব? সেয়া এতিয়া ক'ব নোৱাৰিম। কিয়? স্ক্ৰিপ্টৰ মতে হ'ব। স্ক্ৰিপ্টটো মই একেলগে গম পোৱা নাই। স্ক্ৰিপ্ট যাব। গান নতুন নতুন গান দেখা পাই আছোঁ। গান কিমানমান কৰিলে এইবাৰ এইটো বছৰত আমাৰ? একচুৱেলি গানৰ ছিজনটো এতিয়া আহিছে ন? ছিজনটো ষ্টাৰ্ট হৈছে। কৰিলোঁ এতিয়ালৈকেও 20টামান গান কৰিলে। সিদিনাখনে মই দুপৰীয়া এটা ইণ্টাৰভিউ কৰিছিলোঁ। আপোনাৰ খুব কমেণ্ট দিছে। আপোনাৰ মানে অকণমান বেকগ্ৰাউণ্ডৰ বিষয়ে জানিব বিচাৰে। আপোনাৰ ঘৰ ক'ত? যোৰহাট মালৱালী বাইপাছ। এনেই অৰিজিনেল হৈছোঁ আমি শদিয়াৰ চোনপৰা গাঁও, মোৰ দেউতাৰ গাঁও। কিন্তু মই ডাঙৰ হোৱা ডিব্ৰুগড় আৰু যোৰহাটতে। তেনেকুৱাই আৰু এতিয়া মই কামৰ কাৰণে গুৱাহাটীত থাকোঁ। এতিয়া প্ৰফেচনেল হিচাপত আপুনি এক্টিঙে কৰে এতিয়া? এক্টিঙে কৰে। এক্টিঙৰ বাহিৰে বেলেগ কিবা অন্য বিজনেছ কিবা? সৰু সুৰা কিবা কিবি আছে আৰু এইটো এনেকৈ বিজনেছ বুলি ক'ব পৰা হোৱাগৈ নাই। টকা বহুত আছে কিন্তু ন? কাৰ? আপোনাৰ? এই ঘৰ খোৱাটো চলি হৈ যায় আৰু। বহুত হেভি ঘৰ এটা বনাইছে। আমি গম পাইছোঁ অলপ চলপ। ঘৰটো কিমানখিনি আগবাঢ়িলে এতিয়ালৈকে? ঘৰ পোৱা হৈ গ'ল। ঘৰটোতো হৈয়ে গৈছে। এতিয়া অকণমান এক্টিং লাইনৰ জাৰ্ণিটোৰ বিষয়ে অকণমান কওকচোন। কেনেকৈ এক্টিংটো আৰম্ভ কৰিলে আপুনি? এক্টিং প্ৰথম মই মডেলিং কৰিছিলোঁ। তাৰপিছত মিউজিক ভিডিঅ' কৰিছিলোঁ দুটা এটা। তাৰপিছত নুপুৰ বুলি চিৰিয়েল এখন কৰিলোঁ। প্ৰথম চিৰিয়েল ফাৰ্ষ্ট। তেতিয়াৰ পৰা এতিয়ালৈকে এনেকৈ চলি আছে। এতিয়া নতুনকৈ চিনেমা এখন কৰিছোঁ ডিফলো বুলি। সম্ভৱ এই চিনেমাখনৰ বিষয়ে অকণমান কৈ দিয়কচোন। অহা বছৰৰ মজিয়াত আপোনালোকে চাগে চাবলৈ পাব। শ্বুটিং শেষ হোৱা নাই, হ'ব আৰু হৈ আছে। কেনেকুৱা মানে গেটআপটো কেনেকুৱা হ'ব তাতে? সেইটো চিনেমাখনৰ কেৰেক্টাৰ কেনেকুৱা অকণমান টুইষ্টটো জনাই থৈ দিয়ক। চিনেমাখনৰ কেৰেক্টাৰটো এজন মাষ্টৰৰ কাহিনী বুলি ক'ব পাৰিম। বাকীখিনি মই এতিয়া ক'ব নোৱাৰিম। যেতিয়া প্ৰমো ওলাব, ট্ৰেইলাৰ ওলাব তেতিয়া চাব পাৰিম। কেৰেক্টাৰটো ক'ব নোৱাৰে ন? কেৰেক্টাৰটো মই এতিয়া ক'ব নোৱাৰোঁ। মানে এটা মানে মাষ্টৰ এজনৰ কেৰেক্টাৰ, ব্যতিক্ৰম মাষ্টৰ। চালে গম পাব। চিৰিয়েল এখনৰ বিষয়ে কওক অকণমান। আদৰ আচৰৰ কাহিনীটোৰ বিষয়ে অকণমান। আজি প্ৰায় এবছৰতকৈ বেছি দিন আমি শ্বুটিং কৰিছোঁ। ভালেই লাগিছে। এবছৰ আমি পৰিয়ালৰ নিচিনা হৈ গ'ল। শ্বুটিঙৰ লগতে ঘূৰা ফুৰাও আমাৰ হৈয়ে থাকে, আপোনালোকে গম পায়েই। আপোনালোকে চাইছে, ভাল পাইছে। কেতিয়াবা সকলোৱে যাওঁতে মোক মাতে মন আদিত্য ছাৰ। মানে অৰিজিনেল নামটো বৰ্তমান কমি গৈছে, নামটো মানে তল পৰিছে। নামটো অৰিজিনেল নামটোতকৈ মানুহ মানে কামৰ নামটো দি মাতে, সেইটো ভাল লাগে। এতিয়া লাগে যে আপোনালোকে চিৰিয়েলখন চাইছে। আৰু সেই চিৰিয়েলত যোনটো মানে কেৰেক্টাৰ মই কৰিছোঁ সেইটো আপোনালোকে একচেপ্ট কৰিছে। তাকে আৰু চিৰিয়েল আমাৰ চলি থাকিব। এতিয়ালৈকে গম নাপাওঁ কিমানখিনি হ'ব। এতিয়া মানে ভিউৱাৰ্ছে বিচাৰে মানে কমেণ্ট ছেকশ্যনত কমেণ্ট দি আছে। আমাৰ মোৰ ইউটিউব চেনেলৰ জৰিয়তে হওক বা আমাৰ ৰেঙনিৰ যিটো ইউটিউব চেনেল আছে তাতে আমাৰ ৰেগুলাৰ টেলিকাষ্ট হৈ আছেতো। আপোনাৰ দুবৰি আৰু আপোনাৰ যিটো মানে যোৰা একদম হাইলাখ একদম মানে খাটি মানে বাস্তৱ জীৱনত যেনেকুৱা এটা ধৰক হাজবেণ্ড ৱাইফৰ তেনেকুৱা কাহিনী, ঠিক তেনেকৈ আপোনালোকক মানে ৰাইজে গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ে কি ক'ব? ভালেই লাগিছে। একচুৱেলি চিৰিয়েল এখন যেতিয়া বনোৱা হয় প্ৰায় এনেকুৱা ধৰণৰেই কেৰেক্টাৰ বা কিবা থাকে। ভাল লাগিছে আপোনালোকে যে চিৰিয়েলখন চাইছে, মোক ভাল পাইছে, মোৰ দাদাক ভাল পাইছে, মাক ভাল পাইছে, দুবৰীক ভাল পাইছে। আৰু তাৰপিছত আমাৰ কেতিয়াবা মানে এঠাৰিয়ে এবছৰমান একেটা মানুহকে চাই থাকিলে নিজৰ ঘৰৰ মানুহ যেনেই লাগে। তো কেতিয়াবা আপোনালোকে আমাক ৰাস্তাত বা ক'ৰবাত লগ পালে ঘৰৰ মানুহৰ নিচিনাকেই ব্যৱহাৰ কৰে, তেতিয়া খুব ভাল লাগে। যাতে আগলৈও এনেকৈয়ে কৰি থাকে আৰু আমিও এনেকৈ আপোনালোকক এণ্টাৰটেইন কৰিব ভাল লগাব চেষ্টা কৰি যাম। আৰু অৱশেষত এটা আপোনাৰ পৰা কথা জানিব মানে বিচাৰোঁ। ভৱিষ্যতে আপোনাৰ ভ্ৰাম্যমাণৰ যোৱা কিবা প্লেনিং আছে নেকি? যাবনে ভ্ৰাম্যমাণ থিয়েটাৰত? ভ্ৰাম্যমাণ যোৱাৰ পৰিকল্পনা এতিয়ালৈকে কৰা নাই।
থিয়েটাৰ কেতিয়াবা অহা যায় আহে কথা পতা হয় এই বছৰে আহিছিলে ন চাগে প্ৰত্যেকবাৰেই আহে প্ৰায় এতিয়ালৈকে মই ভবা নাই যে মই ভ্ৰমণত যাম আপুনি দেখি পাবই ইয়াৰ কিবা কাৰণ আছে নেকি নোযোৱাৰ কাৰণ নোযোৱাৰ কাৰণ নাই এতিয়ালৈকে চিৰিয়েল কৰি ভাল লাগিছে কৰি লওঁচোন প্ৰথম এটাকৈ বাকী আকৌ ঘৰৰ খবৰ কওক অকণমান ঘৰ ভাল কোন কোন আছে আপোনালোকৰ ঘৰত কৈ দিয়কচোন এবাৰ ঘৰ মা দেউতা ভণ্টি আছে ভণ্টি কি কৰে ভণ্টি স্কুলত পঢ়ি আছে 12ত দেউতা ৰিটায়াৰ্ড হ'ল পোষ্ট অফিচত চাকৰি কৰিছিলে মা টিচাৰ হয় চাকৰি কৰি আছে আপোনাৰ বিয়া কেতিয়া পিছে বিয়া পাতিব লাগিব বয়স হৈছে কেতিয়া হ'ব ক'ব নোৱাৰিম থেংক ইউ দাদা এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকৈ এক্টিং জগতলৈ সুনাম কঢ়িয়াই আনক আপুনি ভ্ৰাম্যমানত অতি সোনকালে দেখা পালে ভাল লাগিব ভিউৱাৰ্ছসকলে সকলো কৈ থাকে ভ্ৰাম্যমান যাব লাগে আপুনি চাওঁ যদি ভৱিষ্যতে যাওঁ গম পাবই এতিয়ালৈকে পৰিকল্পনা নাই গ'লে নিশ্চয় গম পাব নিশ্চয় থেংক ইউ